বহুদিনীয়া আশা এটা পূৰণ হ'লে সঁচাই মনটো খুব ভাল লাগে আৰু সেয়া যদি মন্দিৰৰ নিচিনা পবিত্ৰ ঠাই হয় তেতিয়াতো ক'বই নালাগে। এয়া মোৰ মা আৰু পৰিয়ালৰ সৈতে আহিছিলোঁ এই জ্যোতিৰ্লিংগ দৰ্শনৰ কাৰণে। পৰিৱেশটো চাওকচোন আপোনালোকে, আচলতে কংক্ৰিটৰ মহানগৰীত এনেকুৱা পৰিৱেশ পোৱাই টান হৈছে, কিন্তু এয়া গুৱাহাটীতে অৱস্থিত এটা মন্দিৰ। চ' এইটো গমেই পাইছে আপোনালোকে, এইটো ভীমাশংকৰ মন্দিৰ জ্যোতিৰ্লিংগ বুলি কয়। এইটো আছে পামহি। এয়া মোৰ বা আৰু মমো মানে মোৰ ভাগিন, মোৰ একমাত্ৰ ভাগিন। কিমান যে ফূৰ্তি পাইছে সিদিনা, তেনেকুৱা মুকলি পৰিৱেশ এটা পায়। আমিও পূজা কৰিবলৈ আগবাঢ়িলোঁ আৰু এই শিৱলিংগটো দেখিলোঁ যে নিজৰাৰ পানীয়ে অনবৰতেই শিৱলিংগটো ধুৱাই থাকে। পূজাৰীজনে আমাক অকণমান ইয়াৰ বিষয়ে বুজাই দিলে। আপোনালোকে নিশ্চয় শুনিলে, 12টাৰ ভিতৰত 6 নম্বৰটো আমাৰ গুৱাহাটীৰ ডাকিনী পাহাৰত অৱস্থিত পামহিত এই জ্যোতিৰ্লিংগটো, যিটো নাম হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগ। আচলতে নামটো কেনেকৈ হ'ল বুলি সোধোতে তেওঁ কৈছিলে যে ভীমাসুৰ নামৰ এজন অসুৰক বধ কৰিবলৈ শিৱ নিজেই ইয়াতে প্ৰকট হৈছিলে আৰু তেওঁ নিজৰ ভক্তসকলক ইয়াত আহি বচাইছিলে। আৰু তেতিয়াৰ পৰা ইয়াত পূজা পাতল চলি আছে আৰু শাওণ মাহত ইয়াত আহিবৰ কাৰণে মানুহৰ যথেষ্ট ভিৰ হয় আৰু শেষত আমিও বাবাৰ ভোগ অকণ খাই ঘৰলৈ গুচি আহিলোঁ।